খেতি আমাৰ দেশৰ অন্যতম খাদ্য। ধান খেতিৰ বাবে যিমান পাৰি আগতীয়াকৈ মাটি কঢ়োৱাৰ কাম আৰম্ভ কৰা ভাল। মাটিৰ গঠন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি মাটিখিনি ভালদৰে চাহ হ'বলৈ কমেও ৩ সপ্তাহ সময় লাগে। এই ব্যৱধানৰ মূৰে মূৰে কমেও ৩ বা ৪ চাহ হাল বোৱাৰ পিছৰে পৰা পথাৰৰ পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে, যিহেতু প্ৰখৰ ৰ'দে চহাই থোৱাৰ মাটিৰ উৰ্বৰতা হ্ৰাস কৰিব পাৰে আৰু মাটিডৰা বোকা হোৱাত বাধা জন্মায়। সেইবাবে পথাৰৰ প্ৰয়োজনীয় পানী ৰাখিবলৈ উপযুক্ত আলি দিয়াৰ ব্যৱস্থা কৰা উচিত। অসমান বা এঢলীয়া পথাৰ ঘন ঘনকৈ আলি দি নিয়মীয়াকৈ পানী ৰাখিব পৰা যায়। সচৰাচৰ আহাৰ শাওণ মাহৰ আৰম্ভণিতে ৰোৱা হয় আৰু কাটি আঘোণত চপোৱা হয়। আজি আমাৰ পথাৰৰ ইতিমধ্যে ৰোৱা শেষ হ'ব। সেই হেতুকে সকলোৱে মিলি এসাঁজ খাবৰ বাবে, সকলোৱে আনন্দ ফূৰ্তি কৰিবৰ বাবে যোগাৰ কৰা হৈছে। এইখিনিতে এটা ডাঙৰ কথা, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে ভিডিঅ'টো চাই কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পথাৰৰ আমেজ সকলোৱে এনেদৰে লোৱাটো কামনা কৰিলোঁ। ইমানেই, ধন্যবাদ।